তারপর নির্ণায়ক বিবিধ অনুশীলনৰ 1 নম্বৰ প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। কি কৈছে 1 নম্বৰ প্ৰশ্নটো প্ৰমাণ কৰা যে x sin θ cos θ minus sin θ minus x 1 cos θ 1 x নির্ণায়কটোৰ মান θ নিৰ্ভৰশীল নহয়। আমাৰ θ নিৰ্ভৰশীল নহয় বুলি দেখাব লাগে। এতিয়া চোৱা কি দিয়া আছে আমাক x sin θ cos θ minus sin θ minus x 1 cos θ 1 x এতিয়া আমি ডিটারমিনারটো লিয়াম কি আছিল আমাৰ -1 1 plus 1 কোনটো লৈছিলো x এই 1 টো আমাৰ প্ৰথম ৰ প্ৰথম কলম বুজায় এই দুটা বাদ দিলে আমাৰ কি থাকিলে আমাৰ -x 1 1 x আকৌ প্লাস -1 1 plus 2 মৌলিক sin θ প্ৰথম ৰ দ্বিতীয় কলম বাদ দিব লাগে প্ৰথম ৰ দ্বিতীয় কলম বাদ দি আমাৰ কি থাকিলে minus sin θ 1 cos θ x আকৌ plus -1 1 plus 3 মৌলিক কি আছে আমাৰ a13 cos θ যেতে প্ৰথম ৰ দ্বিতীয় কলম বাদ দিয়া এইটো আৰু এইটো বাদ কি থাকিলে আমাৰ minus sin θ minus x cos θ 1 আমাৰ নিৰ্ভৰশীল হয় নে নহয় আমি যেতিয়া ডিটারমিনার কৰি উলাম তেতিয়া গম পাম। এতিয়া কিমান হল আমাৰ -1 1 plus 1 2 তেনে মাইনাস তো আমাৰ কি হ'ব আমাৰ যুগ্ম সংখ্যা হলে মাইনাস তো প্লাস হ'ব তেনে x এটো আমি ডিটারমিনার কৰিলে -x into x minus x square আকৌ মাইনাস চিন বহাই 1 into 1 1 ঠিক তেনেদৰে আকৌ -1 1 plus 2 1 plus 3 হলে আমাৰ মাইনাস তো কি হ'ব আমাৰ মাইনাস চিন আহিব sin θ আকৌ minus sin θ into x x minus x sin θ আকৌ minus 1 into cos θ আকৌ -1 1 plus 3 হলে 4 4 হৈছে আমাৰ যুগ্ম সংখ্যা তেনে মাইনাস তো হৈছে আমাৰ প্লাস ইভেন নাম্বার হলে আমাৰ মাইনাস তো প্লাস হয় তেনে cos θ আকৌ minus sin θ into 1 minus sin θ আমাৰ মাইনাস থাকে আকৌ minus x into cos θ minus x cos θ এই মাইনাস কি হ'ব আমাৰ প্লাস x cos θ এতিয়া আমাৰ এটো ক্যালকুলেশন কৰিম কিমান হ'ব x into minus x square minus x cube আকৌ minus x into 1 x আকৌ minus minus plus sin into sin square theta x to আছে আকৌ minus plus sin theta cos theta আকৌ plus minus cos theta sin theta আকৌ plus x cos theta into cos theta cos square theta এতিয়া চোৱা আমি কি কৰিব পাৰো প্লাস sin theta cos theta minus cos theta sin theta ক্যান্সেল কৰিছে আমাৰ আকৌ minus x cube minus x plus ইয়াৰ পৰা আমি x এটা কমন আনিব পাৰো কিমান হবে x এটা কমন আনিলে sin square theta plus cos square theta এইটো কি আমাৰ কি হয় 1 ইয়াৰ মান আমাৰ কিমান আছিল 1 তেনেহলে x into 1 x minus x plus x cancel গল কি থাকিলে minus x cube আমাৰ প্ৰশ্নটো কি কৈছিল আমাক প্ৰশ্নটো কৈছিলে এই ডিটারমিনারটো নির্ণায়কটো আমাৰ থিটা নিৰ্ভৰশীল নহয় হয় আমি কি আমাৰ থিটাৰ লগত থিটা আমি এনসার পোৱা নাই কাৰণে আমাৰ থিটা কি পাইছো আমি -x cube তেনেহলে আমাৰ কি হয় এটাকে প্ৰমাণ কৰা হল x sin θ cos θ minus sin θ minus x 1 cos θ 1 x নির্ণায়কটো মান θ নির্ভরশীল নহয় যদি এনসারটো θ হলা θ যদি ওলাই তেতিয়া θ নির্ভরশীল হলেতে কিন্তু আমাৰ এনসারটো θ নাই ওলোৱা কি ওলাইছে -x cube কাৰণ আমাৰ কাৰ ওপৰত নিৰ্ভৰশীল ডিটারমিনারটো x ৰ ওপৰত বুলি ক'ব পাৰি
ইয়াত কিন্তু আমাৰ থিটাৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি দেখাব কৈছে আমাৰ তেনে থিটাৰ ওপৰত নিৰ্ভৰশীল নহয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰটো মান নিৰ্ণয় কৰা কাৰ কৰিব কৈছে আমাৰ cos alpha cos beta cos alpha sin beta minus sin alpha minus sin beta cos beta 0 sin alpha cos beta sin alpha sin beta cos alpha ইয়াৰ মান আমি নিৰ্ণয় কৰিব কৈছে আমাক আমি ইয়াৰ ডিটাৰমিনাৰ উলিয়াম কিমান হ'ব -1 1 + 1 1 + 1 মানে a1 1 টো মৌলটো কোনটো আমি লগাম cos alpha cos beta তেনেহলে কি থাকিলে প্ৰথম ৰ প্ৰথম কলম বাদ দিয়ে কি থাকিলে আমাৰ cos beta 0 sin alpha sin beta cos alpha থাকিলে আকৌ +-1 1 + 2 মৌলটো কোনটো cos alpha sin beta কি বুঝাইছে প্ৰথম ৰ দ্বিতীয় কলম বাদ দিয়া প্ৰথম ৰ দ্বিতীয় কলম বাদ দিলে কি থাকিলে আমাৰ -sin beta 0 sin alpha cos beta cos alpha আকৌ মই লিখিছো +-1 1 + 3 মৌলটো কি -sin alpha প্ৰথম ৰ থাৰ্ড কলম বাদ দিয়া এইটো প্ৰথম ৰ থাৰ্ড কলম কি থাকিলে আমাৰ -sin beta cos beta sin alpha cos beta sin alpha sin beta থাকিলে পিছত কি হ'ব আমাৰ -1 1 + 1 2 হল 2 হলে আমাৰ মাইনাসটো প্লাস হ'ব ইভেন নম্বৰ হোৱাৰ কাৰণে আৰু কি থাকিলে cos alpha cos beta এটা আমি ইনটু কৰিম কিমান হ'ব cos beta cos alpha minus 0 ৰে যিকোনো অংক ইনটু কৰিলে কি হয় আমাৰ 0 আকৌ ঠিক তেনেকৈ ইয়াতো আমি -1 1 + 2 3 হল 3 হলে মাইনাস ইনটু কি বহাই আমাৰ অযুগ্ম অড নম্বৰ হলে মাইনাস চিন বহাই কি থাকিলে ইয়াত cos alpha sin beta আকৌ এটো minus sin beta into cos alpha এটো হল কান 0 ৰে এটো ইনটু কৰিলে আমাৰ 0 আকৌ -1 1 + 3 4 হল 4 হলে আমাৰ মাইনাসটো প্লাস হল মানে যুগ্ম ইভেন নম্বৰ হল এতেনলে আকৌ প্লাসে মাইনাসে কি হয় মাইনাস sin alpha তাৰ পিছত এটো ইনটু কৰিম মাইনাস sin beta sin স্কয়াৰ beta লগত sin alpha আছে আকৌ মাইনাস চিনটো আছে আকৌ মাইনাস চিন cos beta and cos beta আৰু sin alpha কি হয় sin alpha cos স্কয়াৰ beta আকৌ আমি এখিনি ইনটু কৰিম কিমান হ'ব cos alpha cos স্কয়াৰ alpha cos beta cos স্কয়াৰ beta আকৌ মাইনাসে মাইনাসে প্লাস cos alpha cos স্কয়াৰ alpha sin beta sin স্কয়াৰ beta আকৌ মাইনাস ইয়াৰ পৰা আমাৰ কি এটা কমন আনিলো আমি sin alpha আছে minus sin alpha নিলো অলরেডি sin alpha আছে ইয়াৰ পৰা আকৌ minus sin alpha কমন আনিলো কি থাকিলেগে আমাৰ sin স্কয়াৰ beta plus cos স্কয়াৰ beta এইটো কল আমাৰ কি হয় 1 হয় কিমান হ'ব আমাৰ cos স্কয়াৰ alpha cos স্কয়াৰ beta cos স্কয়ার alpha sin স্কয়ার beta minus plus কি থাকিলে আমাৰ sin স্কয়ার alpha এটো হল আমাৰ আকৌ আমি ইয়াৰ পৰা কি কমন আনিব পাৰো আমি cos স্কয়ার alpha তেনেলৈকে cos স্কয়ার beta plus sin স্কয়ার beta plus sin স্কয়ার alpha
আকৌ cos স্কয়াৰ বিটা প্লাস sin স্কয়াৰ বিটা আমাৰ কি হয় 1 আৰু 1 এৰ এটো cos স্কয়াৰ ইনটু আলফা ইনটু কৰিলে কিমান হয় আমাৰ 1 তেনে ইয়াতে লিখিছো মই cos স্কয়াৰ আলফা ইনটু 1 প্লাস sin স্কয়াৰ আলফা আকৌ cos স্কয়াৰ আলফা ইনটু 1 cos স্কয়াৰ আলফা প্লাস sin স্কয়াৰ আলফা এটো কেল আমাৰ কিমান হয় cos স্কয়াৰ আলফা প্লাস sin স্কয়াৰ আলফা আমাৰ 1 এটো আমাৰ এনসারটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা চাই লোৱা আগে 12 আমি কিমান পালো 1